Hello everyone, welcome back my class. So আজি আমি ক্লাস 9 4 নম্বৰ চেপ্টাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে পঢ়িম। তোমালোকে ভালকৈ চাবা যাতে এই চেপ্টাৰটো বহুত ইজি কৰাৰ চেষ্টা তাৰে বাবে মই ইউটিউব চেনেলত আহা যাতে মোৰ জৰিয়তে কিবা ষ্টুডেণ্টৰ হেল্প হয় সেইটোৱে মোৰ বেচিকেলি আশা হা। চোৱা দুটা চলক এক্স ৱাই আৰু জেড, এইটো এটা চলক, এইটো এটা চলক আৰু এইটো এটা চলক, এই তিনিটা হ'ল আমাৰ চলক। এতিয়া কৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আগতে চাম কি যে ৰৈখিক মানে কি হা। ৰৈখিক মানে যি সমীকৰণৰ ঘাত 1 পাৱাৰ বা ঘাত 1 সেই সমীকৰণটোক আমি ৰৈখিক সমীকৰণ বুলি ক'ম। এতিয়া কথা হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, তাৰ ভিতৰত কি থাকিব লাগিব, দুটা চলক থাকিব লাগিব আৰু সিহঁতৰ ঘাতবিলাক কি হ'ব লাগিব, 1 হ'ব লাগিব, মানে ৰৈখিক। 1 হ'লে আমি কি ক'ম, ৰৈখিক বুলি ক'ম। তেতিয়া কি ক'ম, দুটা চলকৰে পাৱাৰটো 1 হ'লে আমি তেতিয়া কি ক'ম, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া চোৱা ax plus by plus c equal to 0। ইয়াতে চোৱা x চলক, ইয়াৰ মাত্ৰা কিমান আছে, 1 আছে হা। আৰু এইটো হ'ল এই xৰ সহগ, xৰ সহগ হা। এতিয়া চোৱা y আৰু এটা চলক, এইটো এটা চলক গ'ল আৰু এইটো এটা চলক গ'ল, ইয়াৰ মাত্ৰা কিমান আছে, 1 আছে, তাৰমানে ৰৈখিক হা। আৰু এই বিটো হ'ল ৱাইৰ সহগ, ৱাইৰ সহগ। আৰু এই চিটো হ'ল ধ্ৰুৱক। আমাৰ মানে একুৰেট মানে অফিচিয়েলি যিটো সমীকৰণ হয় সেইটো হ'ল এইটো, এইটো হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হা। চ' এতিয়া আমি কিতাপটো অলপ উলিয়াই লওঁ। আৰু ক্লাছ 9 নতুন মেথামেটিক্স কিতাপখন আহি গৈছে। তোমালোকে যদি কোৱা তেনেহ'লে কাৰোবাৰ হয়তো থাকিব নোৱাৰে, কোনো স্কুলত অহা নাই হা। তোমালোকে যদি কমেণ্ট কৰি জনাই দিয়া তেনেহ'লে মই PDF লিংক, নতুন কিতাপখনৰ PDF লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম, আৰু এটা হোৱাটছআপ গ্ৰুপ থাকিব সেইটোৰো মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। চ' তোমালোকে এইটো নতুন কিতাপ আহিছে মানে বহুতকেইটা MCQ এড হৈছে আৰু কিবা কিবি সলনি হৈছে, বহুত কিবা কিবি সলনি হৈছে। আগৰ কিতাপটো যিহেতু পঢ়ি আছা সেইটো লগত নতুনটো মিলাই চাবা কি কি পৰিৱৰ্তন হৈছে, আৰু যিহঁতৰ আছে সিহঁতৰতো ভালেই। তো চোৱা ইয়াৰে আমি এক্সাম্পল 1 চাম। এক্সাম্পল 1ত কি দিয়া আছে, তলৰ প্ৰতিটো সমীকৰণ ax plus by plus c equal to 0 আৰ্হিত লিখা আৰু প্ৰতিটো ক্ষেত্ৰত a b cৰ মান উল্লেখ কৰা হা। এই অলপ আগতে যে এটা ইকুৱেশ্যন দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লিখিছো সেইটো দিছে, এই আৰ্হিত ল'বলৈ দিছে। চোৱা এক্সাম্পল 1। এক্সাম্পল 1ত কি দিয়া আছে, 2x plus 3y equal to 4.37। তো আমাক কি কৰিব দিছে, ax plus by
প্লাছ চি ইকুৱেল টু 0 ইয়াৰ লগত মিলাব দিছে আৰু ইয়াৰ পৰা এৰ মান বিৰ মান আৰু চিৰ মান উলিয়াব দিছে তো চোৱা এইটো ইকুৱেশ্যনৰ লগত মিলিছে নে নাই তোমালোকে ক'বা কমেণ্ট কৰি ক'বা মিলিছে জানো নহয় মিলা নাই হা সো আমি কি কৰিম এইখিনি আমি এই পিনে লৈ আহিম যাতে ইয়াতে 0 হয় ইফালে হল 2x প্লাছ 3y মাইনাছ কিয় আহিল কাৰণ ইফালে একো নাই মানে প্লাছ আছে সো ইফালে আহিলে কি হ'ব সমান সমান আৰু ইফালে আহিলে মাইনাছ হ'ব 4.37 ইকুৱেল টু 0 এতিয়া চোৱা এইটো আমাৰ xৰ হহগ মানে এৰ মান আমি কি কৈছিলো এৰ ঠাইত therefore এৰ ঠাইত কি আছে a ইকুৱেল টু 2 আছে বিৰ ঠাইত কি আছে b ইকুৱেল টু 3 আছে চিৰ ঠাইত কি আছে c ইকুৱেল টু -4.37 তোমালোকে স্ক্ৰীনশ্বট বা নোট কৰি লোৱা সো ইয়াৰ পিছত আমি আৰু এটা আছে হেতু কৰিম 2 নম্বৰ এটো গল एग्जांपल 1 গল 2 আছে কি আছে চাই লও সোয়া x - 4 ইকুৱেল টু √3y সো এটো তেনেকৈ আছে মানে এটোৰ লগত মিলা নাই আৰু সো আমি গোটেইখিনি কি কৰিম একফালে আনিম সো x - 4 ইফালে কি আছে একো নাই মানে প্লাস আছে আৰু প্লাসটো যদি ইফালে আনো কি হ'ব মাইনাস হ'ব চাই লবা হা -√3y = 0 ইয়াক যদি আৰু অলপ সজাই লিখো মানে ডাইৰেক্ট কি হ'ব আৰু অলপ সজাই লিখিব পাৰো x -√3y - 4 = 0 তো ইয়াক আকৌ কি হৰ মান লাগে এৰ মান লাগে বিৰ মান লাগে আৰু চিৰ মান লাগে সো মই তলত আহিব চাগে না তলত আহি আছে না এতিয়া চোৱা ইয়াত একো নাই মানে কি আছে মনে মনে 1 এটা পূৰণ হৈ আছে একো নাই মানে কি ভাবিবা 1 এটা পূৰণ হৈ আছে তেতিয়াহলে ইয়াত এৰ ঠাইত কি দখল কৰি আছে 1 এটা দখল কৰি আছে সো নেক্সট বি নাম্বার চোৱা সরি বি নাম্বার নহয় বিৰ মান বিৰ ঠাইত কি দখল কৰি আছে -√3 দখল কৰি আছে -√3 দখল কৰি আছে আৰু চিৰ ঠাইত কি দখল কৰি আছে -4 এটা দখল কৰি আছে সো আই হোপ তোমালোকৰ কনফিউজবোৰ ক্লিয়াৰ হৈছে নেক্সট আৰু এটা আছে আৰু দুটা আছে এটা নহয় মই এটো সাইডত কৰি দিও 3 নম্বৰ চাই লবা 3 নম্বৰত কি আছে ইফালে চোৱা 4 ইকুৱেল টু 5x - 3y এতিয়া কাম কৰা এইখিনি ডাইৰেক্ট ইফালে আনি দিয়া বা এটো হিফালে লৈ যোৱা একে কথা হ'ব সো আমি কি কৰিম এটো হিফালে লৈ যাম হা এটো হিফালে লৈ গলে কি হ'ব ইফালে একো না থাকিব 0 আহি যাব হা ইফালে থাকিল 5x - 3y এটো ইফালে আছিল প্লাসত আছিল হিফালে গলে কি হ'ব মাইনাস হৈ যাব -4 আহি যাব এতিয়া আমি যদি অলপ সিধাকে লিখো মানে এইটো সাইড ইফালে লিখিম আৰু এইটো সাইড হিফালে লিখিম ইয়াক আমি কেনেকৈ লিখিব পাৰো 5x - 3y - 4 = 0 ইয়াতে চোৱা এ কি দখল কৰি আছে 5 বি কি দখল কৰি আছে -3 সি কি দখল কৰি আছে -4 দখল কৰি আছে হা আৰু এটা আছে কিমান খিনিলৈ দেখা যায় এটো আৰু আচ্ছা হ'ব এইখিনি মুছি দিও তো মোৰ ডাস্টাৰটো হেৰাই গৈছে হা মই আৰু বজাৰৰ পৰা আহোতে কিনিব সময় নহল বা মনত নাছিল মোৰ একচুয়ালি মনতেই নাছিল
এইখিনি মই মুছি দিওঁ। 4 নম্বৰটো কি আছে? 2x equal to y আছে। তো সো ইয়াক আমি কি কৰিম? 2x y টো ইফালে কি আছে? প্লাস আছে, ইফালে আনিলে কি হ'ব? মাইনাস হ'ব, ইকুয়াল টু 0। এইটো ফৰ্মত হৈছে জানো? হোৱা নাই হা। ইয়াক আকৌ অলপ বঢ়াই লিখিম হা। একেবাৰে এইটো ফৰ্মত লম। ইয়াতে চোৱা 2x minus y plus 0 equal to 0। এতিয়া চিৰ মানটো আহি গৈছে হা। এতিয়া আমাৰ চিৰ মানটো আহি গৈছে। therefore এৰ ঠাইত কি আছে? 2 আছে। বিৰ ঠাইত কি আছে? -1 আছে। একো নাই মানে কি আছে ইয়াত? মনে মনে 1 এটা পূৰণ হৈ আছে। -1 হল। চিৰ ঠাইত কি আছে? 0 আছে। আই হোপ তোমালোকে বুজি পাইছা। আৰু যদি কিবা প্ৰব্লেম থাকে কাৰোবাৰ কমেন্ট কৰি জনাই দিবা। তাৰ কাৰণে বেলেগকে মই ভিডিও বনাৰ চেষ্টা কৰিম। এতিয়া চোৱা এক্সাম্পল 2। এক্সাম্পল 2ত কি আছে? এক্সাম্পল 2 আছে তলৰ প্ৰতিটোকে একোটা দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখা হা। এক্সাম্পল 2ত আছে x equal to -5 বুলি আছে। আমি কোনটো শেপত দিব লাগে? ax plus by plus c equal to 0 বনাব লাগে। এনেকুৱা এটা ফৰ্ম দিলে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণলৈ আহি যাব। এতিয়া চোৱা, আগতে সোঁফালৰ খিনি 0 বনাই লওঁ। গোটেইখিনি ইফালে যদি আনো 0 অটোমেটিকলি হৈ যাব। এতিয়া চোৱা x ইফালে -5ৰ সন্মুখত মাইনাস আছে, ইফালে আনিলে কি হ'ব? +5 হ'ব। ইফালে থাকিল কি? 0। অলৰেডি আধাখিনি হৈছে আৰু এটা চলক আনিব পাৰিলে দুটা চলকযুক্ত ৰৈখিক সমীকৰণত কনভাৰ্ট হৈ যাব। এতিয়া চোৱা x প্লাস 0ৰ লগত কিবা যদি আমি পূৰণ কৰো তেনেহলে কি হ'ব? 0 হ'ব। মানে এটা সমীকৰণত যদি 0 প্লাস বা মাইনাস দিয়া সেই সমীকৰণটোত কোনো ইফেক্ট নপৰে। সো আমি সুবিধাৰ্থে কি কৰিম? 0ৰ লগত y পূৰণ কৰি দিম। 0 * y 0 আহি যাব। সো আমাৰ এইটো সমীকৰণত কোনো ধৰণৰ ইফেক্ট নপৰিল। বুজি পাইছা? সো আমাৰ মেইন উদ্দেশ্য কি? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বনাব লাগে। +5 = 0। সো ইয়াতে চোৱা x ৰ পাৱাৰ কিমান আছে? 1 আছে। ইয়াতে চোৱা y ৰ পাৱাৰ কিমান আছে? 1 আছে। সো এইটো আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰা হ'ল। সো ইয়াৰ পিছত নেক্সট 2 নম্বৰ চোৱা। 2 নম্বৰটো কিমান দি আছে? y = 2। সো আগতে আমি সোঁফালে 0 কৰিম। ইফালে যদি সোঁফালে 0 কৰো কি আহি যাব? -2 = 0। তো আমাক কি লাগে? সেম এটোৰ নিচিনাকে কৰিম 0 * x। কোনো ধৰণৰ ইফেক্ট নাহে, কোনো ধৰণৰ ইফেক্ট নাহে। ইফালে y আছে, আমাক কি লাগে? x আনিব লাগে। ইফালে -2 = 0। এটো আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণলৈ কনভাৰ্ট হৈ গৈছে। ইয়াতে 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি কৈছে? 2x = 3। সোঁফালে আগতে 0 কৰি লওঁ। 2x ইফালে আনিলে কি হ'ব? -3 = 0। এতিয়া লাগে কি আমাক? y লাগে। y এতিয়া চোৱা 2x plus 0 * y -3 = 0। এইখিনি আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হৈ গ'ল।
নেক্সট চোৱা 4 ভিডিও রেকর্ডিং হয়ে আছে না কি আছে 5y = 2 দিয়া আছে এতিয়া চোৱা সোঁফালৰখিনি আগতে 0 কৰি লওঁ 5y - 2 = 0 আমাক লাগে কি x লাগে সো 0 লগত x পূৰণ কৰি দিলে 0 আহিব প্লাস কৰি দিলো 5y - 2 = 0 সো এইটো এটা দুটা চলকযুক্ত রৈখিক সমীকরণ অলরেডি হৈ গল এতিয়া আমি কি কৰিম ডাইরেক্ট অনুশীলনীত এন্ট্রি মাৰিম বুজি পাইছা exercise 4.1 ইয়াতে কি আছে এক নম্বৰটো পঢ়ি চাও আৰু তোমালোকৰ কোৱেশ্চনটো মই স্ক্ৰিনত দেখাই দিম কেনেকুৱা টাইপ থাকে স্ক্ৰিনত চাই লবা ইয়াতে আছে এখন টকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত অলপ ইংগিত দিয়া আছে ইয়াত এখন টকা বহিৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা মানে অলপ ইংগিত দিয়া আছে সো এক নাম্বার আমি কি কৰিম লেফট বা ধৰা হল বুলি দিলেই হল যেটো সুবিধা মনে হয় হেতু তোমালোকে দিবা আৰু মই যিবিলাক অংক কৰি দিছো ইয়াতকে বেলেগ নিয়ম শুদ্ধ হ'ব বুজি পাইছা মোৰটো যে একেবাৰে শুদ্ধ হেতু নহয় এটোও হ'ব হে আৰু যদি তোমাৰ মানে বেলেগ নিয়ম আছে তুমি বেলেগ নিয়মতো কৰিব পাৰা কোনো প্ৰবলেম নাই সো এটা টকা বহিৰ দাম ধৰা হল এটা টকা বহিৰ দাম x টকা আৰু এটা কলমৰ দাম এটা দাম y টকা কি কৈছে এটা বহিৰ দাম কলমৰ দামৰ দুগুণ কলমৰ দামৰ দুগুণ তার মানে ডাঙৰ কোনটো মানে টকা বহিৰ দাম ডাঙৰ বুজি পাইছা ইয়াতে আচ্ছা ইয়াৰ পৰাই আমি ইকুৱেশনটো বনাম কেনেকৈ বনাও তাতে লিখিলো অলপ আচ্ছা ইয়াতে লিখি দিও ওয়াইৰ মানতকৈ কি কৈছে টকা বহিৰ দাম মানে কলমতকৈ বহিৰ দাম দুগুণ এতিয়া চোৱা একচুয়ালি কাৰ মানটো বেছি আছে এক্সৰ ভ্যালুটো বেছি আছে এতিয়া যদি ইয়াৰ ভিতৰত আমি সমান চিনটো দিবলৈ লাগে তেতিয়া কমৰ ঠাইত দিব লাগিব মন কৰিবা যত কম আছে তাত আমি সেই বস্তুটো পূৰণ কৰি দিম তেতিয়াহে সমান হ'ব একচুয়ালি বস্তুটো ইয়াত বেছি অলৰেডি আছে ইয়াৰ লগতে যদি আৰু ইনটু কৰি দিও তেতিয়া হলে তো বাঢ়িয়ে থাকিব না চোৱা x > y এতিয়া চোৱা এটো আৰু ডাঙৰ হৈ গল মাজত আমি ইকুৱেশন চিন দিব নোৱাৰো সো যদি আমি ইকুৱেল বনাব লাগে হলটোৰ লগত হয়তো পূৰণ দিম হয়তো যোগ দিম বুজি পাইছা সো আমাৰ according to question x = twice y আচ্ছা আমি এনসারটো চাই লও কিমান আহে এনসারত মিলিব আৰু অলপ কৰি দিও ইয়াৰ পৰা x
ইফালে কি আছে 2y মাইনাছত আছে ইফালে প্লাছত আছে ইফালে আহিলে কি হ'ব মাইনাস হ'ব 2y = 0 ভিডিও চলি আছে না এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটো তো অলৰেডি হৈ গল মানে তোমালোকে চাবা এইটো অঙ্ক যদি এনেকুৱা টাইপৰ অঙ্ক যদি থাকে তোমালোকে আগতে এনেকুৱাকে ধৰি লবা ধৰি ললে তোমাৰ বুজাত বহুত সুবিধা হ'ব আৰু তুমি ইকুৱেশনটো ভালকৈ বনাব পাৰিবা তোমাৰ কোনো ডাউটে নাথাকে সো নেক্সট 2 নম্বৰ তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰি তাৰ প্ৰতি কি কৰিব দিছে a b আৰু c ৰ মান উলিয়াব দিছে আগতে ax + by + c আৰ্হিত লবলৈ দিছে তাৰ পিছত a ৰ মান b ৰ মান আৰু c ৰ মান উলিয়াব দিছে সো তোমালোকে স্ক্ৰিনশ্বট বা নোটখিনি তুলি লবা বা মাজত পজ মাৰি কেনে ৰাখি দি কেনে তুলি লবা এতিয়া চোৱা 2 নম্বৰ 2 ৰ 1 কি দি আছে 2x + 3y = 9.35 বার আছে সো আমাক एक्चुअली কি কৰি দিছে ax + by + c = 0 আৰ্হিত বনাব দিছে আৰু ইয়াৰ পৰা a ৰ মান b ৰ মান আৰু c ৰ মান উলিয়াব দিছে সো ইয়াক আমি কি কৰিম 2x + 3y এটো ইফালে প্লাস আছে ইফালে আহিলে কি হ'ব মাইনাস আহিব = 0 therefore ইয়াতে a ঠাইত কি আছে 2 আছে b ঠাইত কি আছে 3 আছে c ঠাইত কি আছে -9.35 বার আছে সো আমার এটাই হল आंसर নেক্সট আমি কি করিম 2 নম্বরটো করিম 2 নম্বরটো কি আছে সোয়া 2 নম্বরটো আছে x minus y by 5 y by 5 minus 10 equal to 0 হ্যাঁ এতিয়া চোৱা ইয়াতে ভগ্নাংশ আছে এতিয়া চোৱা এই সমীকৰণক যদি আমি 5 ৰে পূৰণ কৰো কোনো প্ৰবলেম নাই 5 ৰে যদি পূৰণ কৰি দিও কোনো প্ৰবলেম নাই কাৰণ এটো সাইডক যদি আমি 5 ৰে পূৰণ কৰো এটো সাইডক 5 ৰে পূৰণ কৰিব লাগিব সো আমি কি কৰিম 5 ৰে পূৰণ কৰি দিম minus 10 0 into 5 এতিয়া চোৱা এটো আমি ভাঙি দিম দেখা যায় আছে 5x minus 5 into y by 5 minus 5 into 10 equal to 0 লগত যদি আমি যে কোনো সংখ্যা পূরণ কৰো কি আহিব 0 আহিব a5 এর ভিতৰত একবাৰ ইকুয়াল থাকিল 5x minus y 5 আৰু 10 পূৰণ কৰিলে কিমান আহিব -50 আহিব equal to 0 সো মই এইটো সাইডত লিখি দি আছো therefore এর মান কি আছে 5 আছে সো 5 বহাই দিয়া b এর মান কিমান আছে -1 আছে কিবা নাই মানে ইয়াতে 1 এটা পূরণ হৈ আছে সো -1 c এর মান কিমান আছে -50 আছে তুমি आंसर শিটটো মিলাই চোৱাচোন কিমান আছে নহব পাৰে হ্যাঁ ইহতে ডাইরেক্ট কৰিছে ইমান বেছি কৰা নাই অথবা মই অলপ লেন্দি কৰি গলো ইয়াৰ পৰা শর্টকাট কৰি দি আছো এটু কৰিলে হ'ব মই আনসাৰৰ লগত মিলাই দি আছো
এতিয়া চোৱা এক্স এটুক আমি কেনেকৈ লিখিব পাৰোঁ -1/5 y বুলি লিখিব পাৰোঁ -10 = 0 এতিয়া চোৱা এৰ ঠাইত কি আছে 1 আছে একো নাই মানে 1 এটা পূৰণ হৈ আছে বিৰ ঠাইত কিমান আছে -1/5 আছে চিৰ ঠাইত কিমান আছে -10 আছে সো এইখিনিয়ে হল এনসার ডাস্টারে বহুত প্রবলেম দিছে এতিয়া নেক্সট কি কৰিম 3 নম্বৰটো 3 নম্বৰ কিমান আছে -2x plus 3y = 6 সো ইয়াক আমি কি কৰিম এটো ইফালে আনি দিম হৈ যাব -2x plus 3y এটো ইফালে আনিলে -6 আহিব ইফালে 0 ইয়াত a = -2 b = 3 c = -6 দেখা যায় না স্পেস মেমরি রেকর্ড হয়ে আছে না ঠিকই আছে এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো কি আছে x = thrice y আছে এতিয়া কাম কৰা x ইফালে আহিলে কি হ'ব -3y লগতে +0 এটা দি দিয়া হৈ যাব ইয়াত a = 1 সো আইফোনৰ স্পেসটো বহুত কম সো স্পেস মাঝে মাঝে যাই কিনে খালি কৰিব লাগে সো আমি আসিলো কি নাম্বার 4 নম্বরত সো এতিয়া আমি 5 নম্বৰটো কৰিম সবা 5 নম্বৰত কি আছিল 2x = -5y আছিল সো আগতে এইটো সাইড কি কৰিম 0 বনাইলাম 2x ইফালে আছে মাইনাস ইফালে আহিলে কি হ'ব +5y লগতে আৰু এটা 0 প্লাস কৰি দি 0 বহাই সো ইয়াত therefore a ঠাইত কিমান আছে 2 আছে b ঠাইত কিমান আছে 5 আছে c ঠাইত কিমান আছে 0 আছে নেক্সট 6 নম্বৰটো কি আছে 3x plus 2 = 0 ইয়াত কি লাগে এটা চলকযুক্ত তো হয়ে আছে আৰু এটা y লাগে সো আমি কি কৰিম y টো বনাম প্লাস 0 * y কৰি দিলো 0 লগত y যদি আমি পূৰণ কৰো 0 আহি যাব 0 কোনো এটা সমীকৰণত যদি প্লাস মাইনাস করো কোনো ধৰণৰ ইফেক্ট আমাৰ নাহে সো ইয়াতে a ঠাইত কিমান আছে 3 আছে b ঠাইত কিমান আছে 0 আছে c ঠাইত কিমান আছে 2 আছে ইয়াৰ পিছত আমি এটো 6 নম্বৰ হৈ গল 7 নম্বৰটো কৰিম 7 নম্বৰটো কি আছে y - 2 = 0 এটা চলকযুক্ত রৈখিক সমীকরণ হয়ে আছে আৰু এটা চলক আনি দিলে দুটা চলকযুক্ত রৈখিক সমীকরণ হৈ যাব 0 * x আনি দিলো প্লাস y - 2 = 0 therefore a ঠাইত কিমান আছে 0 আছে b ঠাইত একো নাই মানে 1 আছে c ঠাইত -2 আছে এতিয়া সোয়া 8 নম্বৰটো কি আছে চাই লবা 5 = twice x 5 = twice x এই 5 টো যদি হিফালে লৈ যাও তেনেহলে কি হ'ব ইফালে থাকিব 0 হিফালে থাকিব 2x প্লাস ইফালে কিমান আছে প্লাসত আছে হিফালে গলে -5 হ'ব এক্সচেঞ্জ কৰি দিও 2x - 5 = 0 আমাক লাগে কি
x আছে y লাগে সো 2x প্লাস 0 into y minus 5 equal to 0 সো ইয়াত এর মান কিমান হ'ব 2 হ'ব b এর মান কি হ'ব 0 হ'ব c এর মান minus 5 হ'ব সো 2 নাম্বার টোটালি অঙ্ককেটা শেষ হল নেক্সট আমি 3 নাম্বার চাম কোশ্চেন বিলাক তোমালোকক স্ক্রিনত চাই লবা মানে এডিট কৰাৰ সময়ত মই স্ক্রিনত দেখাই দিম সো মই কোশ্চেনটো পঢ়ি আছো x আৰু y দুটা চলক যুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ ax + by + c হ'ব যেতিয়া এটা অপচন দি আছে অপচন কেইটা মই লিখি আছো অপশন কেটা মই ax + by + c = 0 a নম্বরত কি দি আছে is not equal to 0 b is not equal to 0 b নম্বরত কি দি আছে a is not equal to 0 b equal to 0 c number কি দি আছে a equal to 0 b is not equal to 0 d numberত কি দি আছে a equal to 0 b equal to 0 হ্যাঁ এটা কৈছে যে ইয়াৰে কোনটো অপশন বহালে এটো এটা মানে রৈখিক সমীকৰণৰ ৰূপ হৈ থাকিব হ্যাঁ এটো এতিয়া চোৱা এতিয়া x ৰ মান যদি আমি সরি x নহয় a এর মান যদি আমি 0 বহাই দিও তেনলে কি হ'ব গোটেইখিনি টার্ম 0 আহি যাব b এর মান যদি 0 বহাই দিও গোটেইখিনি টার্ম 0 আহি যাব তো এটো এটা দুটা চলকযুক্ত রৈখিক সমীকরণ হ'ব নোৱাৰে বাট আৰহিত লব পাৰি আৰহিত ললে নহব হ'ব লাগিব বুজি পাইছা কন্ডিশনটো কি কৈছে হ'ব লাগিব 0 থাকিলে আমি আৰহিত লব পাৰিম কিন্তু দ্বিঘাত সমীকরণ তো একচুয়ালি নহল না আৰহি হল সো এটো আমাৰ নহয় এতিয়া চোৱা এর মান যদি 0 বহাই দিও আৰু b এর মান যদি কিবা এটা হয় মানে 0 নহয় 0 এর বাদে বাকি হ'ব তেনেহলে এটো কি হ'ব এটা চলকযুক্ত রৈখিক সমীকরণ পাম দুটা চলকযুক্ত রৈখিক সমীকরণ নাপাম এটো ক্যান্সেল আকৌ কি কৈছে y এর মানটো যদি b এর মানটো যদি 0 ধৰি লও এর মানটো 0 এর বাহিৰে যিকোনো হ'ব পাৰে তেনেহলে আকৌ কি পাম এই দুটা মিলি এটা চলকযুক্ত রৈখিক সমীকরণ পাম তার মানে এইটো টার্ম মিসিং হৈ যাব নেক্সট কি আছে a নাম্বার 2 সো ইয়াতে ভালকে মন দিবা এর মান যদি 0 নহয় b এর মান যদি 0 নহয় তেনেহলে ইয়াত পাম এটা চলকযুক্ত রৈখিক আৰু আন এটা চলকযুক্ত দুটা চলকযুক্ত রৈখিক সমীকরণ হৈ যাব তার মানে এইকেটার ভ্যালু আৰু 0 নাহে কিবা সামথিং হ'ব ভ্যালু বহালে 0 বাদ বাকি দিব পাৰা সো আমাৰ রাইট অ্যান্সারটো হল এটো সো আজিলৈ ইমানেই সামৰণি মাৰিছো সো আমাৰ 4.1 কমপ্লিট হৈ গল কাৰোবাৰ যদি কিবা ডাউট থাকে কাৰোবাৰ যদি কিবা প্ৰবলেম থাকে কমেন্ট কৰি জনাই লবা আৰু স্ক্রিনত চাগে হোয়াটসঅ্যাপ নাম্বার দি দিম গ্ৰুপত জয়েন হবা গ্ৰুপৰ ডেসক্ৰিপশনৰ লিংক দি দিম তাত জয়েন হৈ লবা সো আজিলৈ ইমানেই সামৰণি মাৰিছো